আজি মই বীৰেন্দ্ৰ ভট্টাচাৰ্যদেৱৰ দেখি কবিতা আবৃত্তি কৰিবলৈ আহিছোঁ। কবিতাটিৰ শিৰোনাম বানপানীৰ পৰা কিমান দূৰে খাবি। কোনেও কথা নুশুনে বৰলুইতে কিলিৰে বিস্ফোৰে, কোনেও কথা নুশুনে বৰলুইতক কতবাৰ কলো তই এইদৰে ফেনেকুটি পাই নাহিবি। লগ পং হৈ বহা ধাননি পথাৰ, খেৰেৰে জীৱন লুটেকে খা। দুখীয়া মানুহৰ খেৰৰ বজাৰ আৰু আনন্দৰ আবেলি তই বাৰে বাৰে ওলাই নিদিবি। কোনেও কথা নুশুনে দিল্লীক কতবাৰ কলো ব্ৰহ্মপুত্ৰ কিবা এটা কৰ, নহ'লে অসম হৈ যাব এদিন পানীত ডুবি থকা দ্বাৰকা। নিৰ্বাচন আহিলে কয় এইবাৰ কৰিম, নিৰ্বাচন পাৰ হৈ গ'লে কয় অহাবাৰ কৰিম। আহাৰে শাওনে ধেমাজি মাজুলী ডুবি যায়, ইঞ্জিনিয়াৰৰ এমহলীয়া ঘৰ 4 মহলীয়া হৈ বাঢ়ি যায়। সেয়েহে আহাৰ শাওন আহিলে তেওঁলোকে কথা বলি দি মন্দিৰত পূজা দিয়ে, যেন বৰলুইত ইপাৰ সিপাৰ হৈ ভাঙি যায়। শৱদেহ জমা হয় নদীৰ পাৰত, বেংকত জমা হয় মন্ত্ৰী ইঞ্জিনিয়াৰৰ টকা। সৰু সৰু মানুহবোৰে অভিশাপ দিয়ে বৰলুইত মন্ত্ৰী আৰু ইঞ্জিনিয়াৰক। সিহঁতেতো নাজানে নৈ, অগ্নি, মন্ত্ৰী আৰু ইঞ্জিনিয়াৰৰ